তেওঁলোকৰ যিটো মনত যিটো আহে সেইটোৱে কয়। তেওঁলোকে আচলতে তথ্যৰ আধাৰত কোনো ধৰণৰ কথা নকয়। আমি যদি পঞ্চায়ত ইলেকশ্যনৰ যদি মন নাথাকিলেহেঁতেন তেতিয়া আমি পঞ্চায়ত ডিলিমিশ্যন নকৰিলোহেঁতেন। আমি পঞ্চায়তৰ কাৰণে আমি ভোটাৰ তালিকা আমি প্ৰস্তুত নকৰিলোহেঁতেন। ভোটাৰ তালিকা প্ৰস্তুত কৰাই নহয়, পঞ্চায়তৰ ৰিজাৰ্ভেশ্যন কোনটো চিট ST হ'ব, কোনটো SC হ'ব, কোনটো মহিলা হ'ব, সেইবোৰ পৰ্যন্ত সম্পূৰ্ণ হৈছে। অকল আমাৰ ৰাজ্যিক নিৰ্বাচনী আয়োগে দিন ঘোষণা কৰিবলৈ বাকী। গতিকে আমাৰ যদি মন নাথাকিলেহেঁতেন তেতিয়াহ'লে তেওঁলোকে আবেদন কৰিব লাগিছিলে। যিসকলে PIL কৰিছে, PIL কৰাসকলক কংগ্ৰেছে আবেদন কৰিব লাগিছিলে যে PIL কেইখন উঠাই ল'ব লাগে, কাৰণ কিয় পঞ্চায়ত নিৰ্বাচন যাতে অনুষ্ঠিত কৰিব পৰা যায়। গতিকে মুখেৰে কথা ক'লে নহ'ব। আমাৰ যিটো সদিচ্ছা আমাৰ যি কামে কাজে প্ৰমাণ কৰিছে। আৰু আমাৰ অকল সদিচ্ছাই নহয়, আমি পঞ্চায়তত আমি ৰাজনীতিমুক্ত পঞ্চায়ত আমি গঠন কৰাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ বা আমি সিদ্ধান্ত লৈছোঁ চৰকাৰে। আৰু যাৰ কাৰণে পঞ্চায়ত লেভেলত কোনো ধৰণৰ ৱাৰ্ডৰে হওক বা পঞ্চায়তৰ সভাপতিৰ ক্ষেত্ৰত কোনো ধৰণৰ পাৰ্টিৰ প্ৰতীক নাথাকে। গতিকে আমি ট্ৰেন্সপাৰেণ্টলি যে গাঁৱৰ ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিব, তাত BJP, AGP, কংগ্ৰেছ, UDFৰ কোনো ভূমিকা থকাটো অনুচিত। কাৰণ পঞ্চায়তৰ মানুহ গাঁৱৰ নিৰ্বাচনত আকৌ আমাৰ যি ৰাজনৈতিক দলে আকৌ কিয় তাত কথা পাতে। গতিকে গাঁৱৰ নিৰ্বাচন গাঁৱৰ মানুহে যাকে ৱাৰ্ডৰ সদস্য পাতে, যাকে পঞ্চায়ত পাতি থাকক। তাত আকৌ আমি জোৰ জবস্তি আমি যদি গৈ পেলাই আমি যদি পঞ্চায়তত যদি আমি ৰাজনৈতিকভাৱে প্ৰাৰ্থী দিওঁ, তেতিয়াহ'লে আমি দেখিছোঁ বিভিন্ন সময়ত দেখিছোঁ যে পঞ্চায়তত ৰাজনৈতিক দলে চলায়। গতিকে পূৰ্বতে আছিলে কি, পঞ্চায়তবোৰ চলাইছিলে ৰাজনৈতিক দলে চলাইছিলে। মই সেই দোকানখন বন্ধ কৰি দিছোঁ আৰু মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথা জনাইছিলোঁ যে পঞ্চায়তত ৰাজনীতিক দলে যিটো পঞ্চায়ত চলোৱা দোকানখন, কংগ্ৰেছে পতা দোকানখন আমি বন্ধ কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সন্মতি জনাইছিলে, কেবিনেটত অনুমোদন হৈছে, আইন পাছ হৈছে। গতিকে এতিয়া আমি পঞ্চায়তত ৰাজনীতিমুক্ত পঞ্চায়ত আমি কৰিব বিচাৰিছোঁ। আমি সকলো ফালৰ পৰা সাজু হৈছোঁ। আনকি আমি দলীয়ভাৱেও ইতিমধ্যে আমি নিৰ্দেশনা প্ৰদান কৰিছোঁ যে আমাৰ দলৰ কাৰ্যকৰ্তাসকলক যিহেতু আমি আঞ্চলিক পঞ্চায়তত আৰু জিলা পৰিষদত যিহেতু আমাৰ প্ৰতীক থাকিব, গতিকে ইতিমধ্যে আমি আমাৰ ৰাজ্যিক তৰফৰ পৰা নিৰ্দেশনা দিছে। অকল নিৰ্দেশনা দিয়া নহয়, আমি প্ৰতিটো আমাৰ মন্ত্ৰীয়ে হওক বা জ্যেষ্ঠ কাৰ্যকৰ্তা 2-3খনকৈ জিলা চাবলৈ দিছে। আনকি ইস্তাহাৰ সমিতিৰ আহ্বায়ক হিচাপে মোক দায়িত্ব দিছে। অৰ্থাৎ ইস্তাহাৰ বনোৱাকে আদি কৰি আমাৰ জিলাসমূহত গৈ পেলাই সভা কৰা কামবোৰ সম্পূৰ্ণ হৈছে। মোক নিজে নলবাৰী, দৰং আৰু বিলাচীৰ পৰা দিছিলে। ইতিমধ্যে মই নলবাৰীত সভা কৰিছোঁ। 10-11 তাৰিখে মই দৰঙত সভা কৰিম। গতিকে আমি 100% আমি প্ৰস্তুতি হৈছোঁ। কোৰ্টে যদি ভাৰ্ডিকটো আজি বা কাইলৈ দিয়ে, তেতিয়াহ'লে ইলেকশ্যন কমিশ্যনে পৰহিও ঘোষণা কৰিব পাৰে, তাৰ পৰৱৰ্তী দিনো পাৰে, যেতিয়া তেওঁলোকৰ ইচ্ছা তেতিয়া পাৰে। নাই, জিলা বুলি লেখ আবেদন ৰিট পিটিশ্যনত মানে জিলাৰ বুলি দিয়া নাই, জিলাৰ অন্তৰ্গত কিছু পঞ্চায়ত। গতিকে তেনেকুৱা যদি হয় যে সেই জিলাৰ অন্তৰ্গত কিছু পঞ্চায়ত, সেই পঞ্চায়তকেইখনত হয়তো ৰায় দিব পাৰে, সেই পঞ্চায়তত পিছত কৰিব লাগে, তেনেকুৱা দিব লাগে। যিহেতু ইন ইণ্টাৰেষ্ট অফ পাব্লিক পঞ্চায়ত ইলেকশ্যন পাতিব লাগিব। নহ'লে আমি ভাৰত চৰকাৰৰ যি আমাৰ 15 ফাইনেন্সিয়া হওক বা MGNREGAৰ আমি যি আঁচনিসমূহ হয়তো আগন্তুক বন্ধ কৰি ৰাখিব, কাৰণ এজ পাৰ দ্য সুপ্ৰিম কোৰ্ট ভাৰ্ডিক্ট। গতিকে নিশ্চিত ৰূপত এইটো মহামান্য গুৱাহাটী হাইকোৰ্টে এইটো বিবেচনা কৰিব। আৰু এইটো বিষয় আছে। আচৰণ বিধি তেওঁলোকে মানে কি সেইখন মই পঢ়া নাই, কাৰণ সেইখনটো ইলেকশ্যন কমিশ্যনে প্ৰেৰণ কৰিব। গতিকে এইটো ইলেকশ্যন কমিশ্যনৰ কাম। সেইটো মই এতিয়ালৈ, কাৰণ আচৰণ বিধি যিহেতু নটিফিকেশ্যন যিহেতু হোৱা নাই, নটিফিকেশ্যন যিদিনাখন হ'ব সেইদিনাখনৰ পৰা আচৰণ বিধি বলবৎ হ'ব। গতিকে তাত লিখা আছে যে এইখন মানে এফেক্ট হ'ব যিদিনাখন মানে নটিফিকেশ্যন জাৰি হ'ব। গতিকে নটিফিকেশ্যন হোৱা নাই যিহেতু, গতিকে এই বিষয়টো মানে মই জ্ঞাত নহয় এতিয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।